আজি মই ভিডিঅ'টো তোমালোকক নবনাকৈ বনাইছোঁ, ঠিক আছে। শিৱসাগৰ এজন ল'ৰাই ট্ৰেইনিং চেণ্টাৰত আত্মহত্যা কৰি ছুইচাইড কৰিছে। কি কাৰণ আছিলে এতিয়ালৈ গম পোৱা নাই, কিন্তু মই চাই বহুত বেয়া লাগিলে। আমাৰ নিজৰ ট্ৰেইনিং চেণ্টাৰেই হয়, কিন্তু আমাৰ অসমীয়া আমাৰ নিজৰ ডিষ্ট্ৰিক্টৰ ওচৰৰে হয়। তো তোমালোকক মই এইটোৱে ক'ম, প্লিজ জীৱনত এনেকুৱা কাম ভুল কেতিয়াও নকৰিবা, ঠিক আছে। 3 years আছিলে ট্ৰেইনিং চেণ্টাৰত, অব্যাহত আছিলে, ট্ৰেইনিং কৰি আছিলে আৰু আত্মহত্যা কৰিলে, যিহেতু গোপনে গৈ কোনো গম নোপোৱাকৈ। তো ইমান কষ্ট কৰি চাকৰিটো পালে। চাকৰিটো পোৱাৰ পিছত চোৱা, এটা চাকৰি পাবৰ বাবে কিমান কষ্ট কৰিবলগীয়া হয় আজিকালি দিনত, ঠিক আছে। কিন্তু সেই ল'ৰাজনে কিয় ছুইচাইড কৰিলে মই গম নাপাওঁ। এতিয়ালৈকে কোনো এনকুৱাৰী চলি আছে, কোনো ধৰণৰ নিউজ গম পোৱা নাই। কিন্তু মই তোমালোকক এইটোৱে ক'ম, প্লিজ তোমালোকে এনেকুৱা কাম জীৱনত কেতিয়াও নকৰিবা। তোমাৰ মা দেউতাই তুমি আত্মহত্যা কৰিবৰ বাবে জন্ম দিয়া নাই, ঠিক আছে। তোমাক ইমান কষ্ট কৰি সৰুৰ পৰা, তুমি গাখীৰ খোৱাৰ দিনৰ পৰা কিমান কষ্ট কৰি তোমাক ডাঙৰ দীঘল কৰাইছে, যে হয় মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে চাকৰি কৰি মোক আমাৰ ঘৰখন বনাব, আমাক সুখত ৰাখিব, সেইটো ভাবি তোমালোকক পঢ়াইছে, শুনাইছে, ইমান টকা দি হাজিৰা কৰি তোমাক পঢ়াইছে। অন্ততঃ সেইখিনি ভাবি চাবা, ঠিক আছে। ভাবিলে বহুত বেয়া লাগে এই কথাবোৰ। আৰু নিজকে আত্মহত্যা কৰাটো সহজ নহয়। যিজন ল'ৰাই আত্মহত্যা কৰিলে ট্ৰেইনিং চেণ্টাৰত, কিবা এটা কাৰণ থাকিব, কিবা এটা কাৰণতেই তেওঁ আত্মহত্যা কৰিছে। তেওঁ আত্মাটোৱে যাতে চিৰশান্তিৰ বাবে শান্তি প্ৰক্ৰিয়াই কামনা কৰিম। কিন্তু বহুত বেয়াও লাগিছে, ফটো চালোঁ আৰু ছুইচাইড কৰা ফটো, যিহেতু ছুইচাইড কৰা কিমান এটা সাহস থাকিব লাগিব আত্মহত্যা কৰিবৰ বাবে। কিন্তু ল'ৰাজনে আত্মহত্যা কৰিলে, হয় কিবা কাৰণ থাকিব পাৰে, মেণ্টেলি প্ৰেছাৰ পৰিলে বা পাৰ্চনেলি প্ৰব্লেম আছিলে চাগে তেওঁ। কিন্তু প্লিজ তোমালোকে এইবোৰ কাম কৰাৰ আগত ভাবি চাবা, প্লিজ। নকৰিবা এইবোৰ কথা, এইবোৰ আত্মহত্যা কৰা, ছুইচাইড এইবোৰ কৰাৰ কথা প্লিজ কেতিয়াও নাভাবিবা, ঠিক আছে। অন্ততঃ নিজৰ মা দেউতাৰ কথা, নিজৰ পৰিয়ালটোৰ কথা সদায় মনত ৰাখিবা, যে কেনেকৈ মই নিজৰ পৰিয়ালটোক সুখত ৰাখিব পাৰোঁ। আৰু এনেকুৱা ছুইচাইড আত্মহত্যা কাম, কাৰোবাৰ প্ৰেমত পৰি, কাৰোবাৰ বেয়া কথা সেইবোৰ শুনি নিজৰ লাইফটো কেতিয়াও বেয়া নকৰিবা, বা এনেকুৱা বেয়া কামবোৰ কেতিয়াও নকৰিবা, প্লিজ। তোমালোকক মই হাত জোৰ কৰিছোঁ, প্লিজ।